Good afternoon, everyone. So, আজি এটা নতুন ইউনিট ব্লক 3 ইউনিট 9 এডুকেশ্যন এণ্ড ছ'চাইটি অৰ্থাৎ শিক্ষা আৰু সমাজৰ বিভিন্ন কাৰকসমূহ বা শিক্ষা কেনেকুৱা ব্যৱস্থা তাৰ লগত সমাজৰ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া বা অৱদান তাৰ লগত জড়িত প্ৰতিটো সামাজিক পৰিৱৰ্তন সমাজত হৈ থকা বিভিন্ন ঘটনা বিভিন্ন থিয়ৰিজ অৰ্থাৎ education and society যাক আমি খুব বেছি ডেলিভাৰেটলি এণ্ড ব্ৰডলি আমি এইটো ইউনিটত ষ্টাডি কৰিম এইটো এটা নতুন ইউনিট আমি লাষ্ট ক্লাছত আমাৰ যিমানখিনি ফিলচফাৰ্ছ আমি ফিলচফি ৱেষ্টাৰ্ণ ফিলচফি আমি পঢ়িছিলোঁ কণ্ট্ৰিবিউশ্যন সেইখিনি সেইটো ইউনিট যদিও দীঘল আছিলে যথেষ্ট আমাৰ সময় লৈ পেলাই আমি গোটেইখিনি কভাৰ কৰিছোঁ এইটো এটা নতুন ইউনিট লৈ আজি এটা নতুন দিনত আমি এইটো ইউনিট আৰম্ভ কৰোঁ আহক চ' ইউনিট 9 এডুকেশ্যন এণ্ড ছ'চাইটি বুলি যোনটো আছে অৰ্থাৎ শিক্ষা আৰু সমাজ এতিয়া আমি এডুকেশ্যনো মানে কি আমি জানো আৰু ছ'চাইটি মানে কি আমি জানো কিন্তু আমি এডুকেশ্যন ছ'চাইটি আমি এই দুটা কেনেকৈ আমি ৰিলেট কৰি পেলাই পঢ়িম বা বিভিন্ন ধৰণৰ সমাজত ঘটি থকা কিছুমান বিভিন্ন ধৰণৰ কাৰক ডিটাৰমাইন ফেক্টৰ্ছ এইবিলাক আমি ইয়াতে খুব বেছি আমি প্ৰিচাইছলি আমি ইয়াতে পঢ়িম তো এতিয়া এডুকেশ্যন ছ'চাইটি আমি প্ৰথমতে আমি জানো আহক এডুকেশ্যন এজ এ ছাব ছিষ্টেম অফ দ্য ছ'চাইটি শিক্ষা এখন সমাজৰ কেনেকৈ এটা ছিষ্টেম হ'ব পাৰে এটা ছাব ছিষ্টেম আমি কিদৰে ক'ব পাৰোঁ আমি কওঁ যে বিভিন্ন ধৰণৰ আমি যেতিয়াই আমি এইটো কথা জানো যে আমি কেতিয়াও ছ'চিয়লজি পাৰ্ট এইখিনি বস্তু হৈছে ছ'চিয়লজি সমাজ বিজ্ঞানৰ কথা পঢ়িম আমি যেতিয়া ছ'চাইটিৰ কথা পঢ়োঁ ছ'চাইটিত বিভিন্ন ধৰণৰ ফেক্টৰ্ছ আছে আৰু প্ৰত্যেকটো ফেক্টৰ ইটোৰ লগত জড়িত হৈ আছে ঠিক তেনেদৰে শিক্ষা আমি সমাজৰ পৰা আমি কেতিয়াও আমি দূৰ কৰিব নোৱাৰোঁ শিক্ষা সমাজৰে এটা ভাগ হয় শিক্ষাৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ সামাজিক ব্যৱস্থাৰ অৰ্থ হৈছে যে এক আমি যেতিয়া কওঁ যে যুক্তিসংগত বা একক হিচাপে আমি যেতিয়া বিশ্লেষণ কৰোৱা যায় বা শিক্ষাৰ বিভিন্ন ধৰণৰ আমাৰ আভ্যন্তৰীণ যিমানবোৰ সম্পৰ্ক আছে আৰু প্ৰক্ৰিয়া আছে বা প্ৰচেছ বুলি ক'ব পাৰোঁ যি সমাজৰ অনন্য দিশৰ পৰাও পৃথক হয় ঠিক তেনেদৰে আমি কওঁ যে যেতিয়া তেওঁলোকৰ বিভিন্ন ধৰণৰ পৰিয়াল আৰু চুবুৰীয়াৰ পৰা কথা আচৰণ আৰু জীৱনৰ বিভিন্ন ধৰণৰ অভিমুখীৰ আৰ্হি শিকে ঠিক সেইদৰে সামাজিক বিভিন্ন ধৰণৰ পৃষ্ঠভূমিত আমি কৰোঁ যে সহকৰ্মী বিভিন্ন ধৰণৰ আমাৰ সম্পৰ্ক সমানে আমাৰ গুৰুত্বপূৰ্ণ কিয়নো ই সদায় শিশু এটাক সম্পৰ্কৰ এক আমি সদায় নিৰ্দিষ্ট আমাৰ আৰ্হিত আমি সদায় প্ৰৱেশ কৰিবলৈ শিকায় বা বিভিন্ন ধৰণৰ বিদ্যালয় বা বিভিন্ন ধৰণৰ সামাজিক পৃষ্ঠভূমিটো আমি প্ৰতি কিছুমান আমাৰ সদায় সঁহাৰি দিবলৈ আমি পৰিচিত কৰে তাৰ লগত ঠিক তেনেকেই শিক্ষা হৈছে এক প্ৰক্ৰিয়া যি সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবে দুৰ্জীৱন আমাৰ যিমানখিনি যাপনাৰ যিমানখিনি প্ৰাপ্তিত সহায় কৰে ঠিক তেনেকৈ শৈক্ষিক ব্যৱস্থাও সামাজিকৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াত জৰিয়তে বিভিন্ন ধৰণৰ জটিলতা আহৰণ কৰে বুলি কয় ঠিক তেনেকৈ এই ক্ষেত্ৰত শিক্ষা হৈছে এক প্ৰক্ৰিয়া যি সমাজৰ সদস্যসকলে সমাজৰ নিয়ন্ত্ৰণৰ পৰিৱৰ্তনশীলত বিভিন্ন ধৰণৰ দিশবোৰ সৈতে খাপ খোৱাত সহায় কৰে শিক্ষাক এক স্বয়ং সম্পূৰ্ণভাৱে সামাজিক ব্যৱস্থাও কি কৰে আমাৰ ব্যৱস্থা হিচাপে বিভিন্ন ধৰণৰ গণ্য কৰা হ'ব পাৰে আৰু এক সক্ৰিয় সংগঠন আৰু অনন্য আৰ্হিও তাৰ লগত আছে বুলি কয় শিক্ষা হৈছে এটা সামাজিক ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ আমি কি বুলি ক'ব পাৰোঁ উপপ্ৰণালী বুলিও ক'ব পাৰোঁ ইয়াৰ এক বিভিন্ন ধৰণৰ আমাৰ নিৰ্ধাৰিত এটা গাঁথনি আছে আৰু যাক আমি প্ৰি-ষ্ট্ৰাকচাৰ্ড বুলি কওঁ আৰু সেই তাৰ লগতে ভূমিকাৰ সংগতি আছে আৰু ই বিভিন্ন ধৰণৰ অনন্য সামাজিক প্ৰণালীক কি কৰে প্ৰভাৱিত সদায় কৰে ঠিক তেনেকৈ ক্লাৰ্কৰ মতে শিক্ষা ব্যৱস্থাই সদায় কি কৰে আমাৰ সমাজৰ ওপৰত
এক নিৰ্দিষ্ট প্ৰভাৱ পেলায়, যিয়ে আমাক অধিকাৰীও গতাই তোলে। যিকোনো সমাজৰ অৰ্থনীতি, ৰাজনৈতিক সংগঠন বা সামাজিক যিমানবোৰ স্তৰকৰণ আছে, সংস্কৃতি বা আত্মীয়তা আৰু সামাজিক বিভিন্ন ধৰণৰ একত্ৰীকৰণ বা শিক্ষাৰ সৈতে যিমানবোৰ জড়িত হৈ আছে গোটেইখিনি চাই তাৰ লগত সেয়েহে শিক্ষা হৈছে জ্ঞানৰ যিমানখিনি স্থানৰ আৰু প্ৰগতিৰ লগতে ব্যক্তিৰ সামাজিকৰণৰ এটা এজেণ্ট বুলিও কোৱা যায়। ই এক সামাজিক উপপ্ৰণালী আৰু অনন্য সামাজিক ব্যৱস্থাত ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে সদায় দায়বদ্ধ হয়। ঠিক তেনেকেই শিক্ষা প্ৰণালীটো বহুতো পৃথক আৰু উপপ্ৰণালী বা তাৰ অংশৰে গঠিত প্ৰতিটো শিক্ষা আৰু সমাজে তেওঁলোকৰ নিজা এটা সদায় কি কৰে লক্ষ্য স্থাপন কৰাত হেৰি হয়। তাৰ লগত একেলগে এই অংশবোৰ এক কাৰ্যকৰী আমি যেতিয়া সম্পূৰ্ণভাৱে গঠন হয় তেতিয়া আমাৰ কি হয়, আমাৰ যিমানখিনি কাৰ্যৰ পৰা আমাৰ সদায় প্ৰতিটো অংশ প্ৰত্যাশ বা আমাৰ আমি কি কৰিব পাৰোঁ পৰায়ক্ষভাৱে আমাৰ আনটোৰ ওপৰত সদায় নিৰ্ভৰশীল হৈ যায়। ঠিক তেনেকে উইলাৰ্ডৰ ৱালৰ শিক্ষাক সামাজিক ব্যৱস্থা হিচাপে যে গণ্য কৰে তাৰ 5টা তেওঁ কাৰণ দিছিলে আৰু আচলতে কিছুমান কাৰণ বিভিন্ন সমাজ বিজ্ঞান শিক্ষাবিদ এনেকুৱা ধৰণৰ সদায় এই কাৰণবোৰ পৰীক্ষাত আমি পঢ়িব লাগে, কাৰণ পৰীক্ষাত কেতিয়াবা তেনেকে মেনশ্যন কৰি দিয়ে তেতিয়া আমাৰ দিগদাৰী হৈ যায়। সেইটো কাৰণে প্ৰথম হৈছে শিক্ষাৰ ক্ষেত্ৰত তেওঁ বিভিন্ন ধৰণৰ কৰ্মচাৰী হৈছে কাম যি শৈক্ষিক লক্ষ্য প্ৰাপ্ত কৰাত সদায় অৰিহণা যোগায়। বিদ্যালয়ৰ ভিতৰত সদায় সামাজিক বাৰ্তালাপ যাৰ ফলস্বৰূপে শিক্ষাৰ এক সামাজিক গাঁথনিও আছে। ই শক্তিশালী সামাজিক এটা সম্পৰ্কৰ দ্বাৰা আবদ্ধ হৈ থাকে, মানে এখন এনেকুৱা ধৰণৰ সামাজিক এটা আমাৰ সম্পৰ্ক যাৰ তাৰ লগত সেই বস্তুটো গোটেইখিনি ডিপেণ্ড হৈ থাকে। আৰু কয় কি যে তেখেতে আৰু এটা কথা কয় যে এইটো এটা নিজৰ সদায় অনুভূতিৰ দ্বাৰা আবদ্ধ হয়। নিজৰ এটা কি হয় অনুভূতি, মানে নিজৰ এটা আমি যাক কওঁ ন উই ফিলিং অফ শ্বেয়াৰিং এনেকুৱা ধৰণৰ। তো ইয়াৰ কিছুমান নিজা সংস্কৃতি আছে, পৰম্পৰা আৰু কাম কৰাৰ পদ্ধতি আছে আৰু এই পদ্ধতি ভিত্তিতহে আচলতে হয়। শিক্ষাই সদায় সামাজিক সংগঠনত লোকপথ দেখুৱাই অধিক প্ৰতিষ্ঠানগত প্ৰেৰণা আমাক সদায় প্ৰেৰণা জগাই য'ত সদায় সহায় কৰে। আমি যদি কওঁ কেৰেক্টাৰিষ্টিক্স অফ এডুকেশ্যন ইজ এ ছাবছিষ্টেম, শিক্ষা যে সমাজৰ এটা অংশ হয় তাৰ যদি আমি কিছুমান বৈশিষ্ট্য চাবলৈ হয় বা কওঁ তেতিয়া আমি কি বুলি ক'ম, তেতিয়া আমি কি কথা লিখিব পাৰোঁ। প্ৰথম হৈছে শিক্ষা এটা সামাজিক ব্যক্তিবাদ সদায় গঢ়াৰ দিশত এক শক্তিশালী এটা সংস্থা বুলি কৈছে। মানে এনেকুৱা এটা ইম্পৰ্টেণ্ট এজেণ্ট হয় যাৰ কাৰণে মানুহবোৰ ব্যক্তিবাদ গঢ়াৰ দিশত সহায় হয়, সামাজিক ব্যক্তিবাদ মানে। ঠিক আছে, ছ'চিয়েল ডেভেলপমেণ্ট বুলি আমিতো ক'ব পাৰোঁ পইণ্টটো। সমাজৰ বিভিন্ন প্ৰতিষ্ঠানৰ কাৰ্যকলাপ আৰু গতিশীলতাৰ ফলস্বৰূপে শিক্ষা ব্যৱস্থা সদায় উদ্ধৱ হয়, মানে প্ৰগ্ৰেশ্যন বা এখন যেতিয়া দেশ এখন আগবাঢ়িছে তেতিয়া অভিয়াছলি এটা শিক্ষাৰ আৰু যিহেতু দেশ কি এটা কালচাৰ ছ'চাইটি হয়নে নহয়। ঠিক তেনেকেই সমাজৰ বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানবিলাক যেনেকৈ গতিশীল দিশত প্ৰগ্ৰেছিভ ৰেটত যাৰ ফলত আগবাঢ়িলে সদায় তাৰ এটা উৎপাদন হয় বুলি কয়। শিক্ষা ব্যৱস্থাই ইয়াৰ সদায় অভিজ্ঞতাৰ জৰিয়তে আমাৰ যিটো এক্সপিৰিয়েঞ্চবিলাক থাকে অভিজ্ঞতাৰ জৰিয়তে সদায় শিক্ষাৰ অনুশাসন শক্তিশালী কৰে, তাত শক্তিশালী কৰাত সহায় কৰে আৰু সমস্যাৰ যিমানবোৰ সমাধানৰ বাবে দিশত এটা নতুন দিশ প্ৰদান কৰাত সহায় কৰে বুলি কয়। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ দৰে শিক্ষা অনুষ্ঠানবোৰে সদায় মূল্যবোধ নিয়ম আদিৰ ৰূপত তেওঁৰ সদায় সংস্কৃতিৰ আকাংক্ষিতভাৱে বৈশিষ্ট্যবোৰ আগবঢ়াবলৈ সদায় মানুহৰ প্ৰয়োজনীয়তাবিলাক সদায় পূৰণ কৰে আৰু তাৰ সুযোগ সদায় প্ৰদান কৰে। ই সদায় সমাজখনক আকাংক্ষিতভাৱে দিশত গঢ়ি তোলাত সদায় সহায় কৰে। ই সদায় সমাজৰ
দায়িত্বশীল আৰু কাৰ্যকৰী সদস্য কৰাৰ বাবে এজন ব্যক্তিৰ সদায় মাজত সামাজিক নিয়মবোৰৰ লগতে মূল্যবোধ জ্ঞান আৰু বুজাবুজিৰ প্ৰতি সদায় সন্মান বিকশিত কৰে। ই সদায় মানৱবোধবোৰৰ গাঁথনি তাৰ লগত কাৰ্যকলাপৰ পৰা উদ্ভৱ হোৱা বা আন্তঃক্ৰিয়া প্ৰণালীত অধ্যয়ন কৰে আৰু তাৰ লগতে শিশুটোক সদায় আন্তঃক্ৰিয়াৰ যিমানবোৰ মাপ তাৰ কাঠিবোৰ সদায় বুজাত সহায় কৰে বুলি কয়। আমি যেতিয়া কওঁ এডুকেশ্যন ইজ এ প্ৰচেছ অফ ডেভেলপমেণ্ট বা শিক্ষা হৈছে এটা আমি কি বুলি ক'ব পাৰোঁ, আমি যেতিয়া খুব বেছি মানে ডেভেলপমেণ্ট বা প্ৰগতি, ঠিক আছে, বিকাশ বুলি কওঁ ডেভেলপমেণ্ট জেনেৰেলি। তো আমি কেনেকৈ ক'ব পাৰোঁ এডুকেশ্যন ইজ এ প্ৰচেছ অফ ডেভেলপমেণ্ট বুলি? যে শিক্ষাৰ প্ৰক্ৰিয়া এজন ব্যক্তিৰ সদায় সহজত আচৰণ কেৱল আমি যেতিয়া কওঁ তাৰ গুণ বা তাৰ এইবোৰ আমি কেতিয়া ধাৰণা বুলি আমাৰ কৰা হৈ যায়। শিক্ষা তেওঁৰ এই আচৰণ সলনি আৰু সদায় আমাক গঢ় দিবলৈ ব্যৱহাৰ কৰা হয়। আমি সদায় ল'ৰা ছোৱালীক আমি কি কৰোঁ, আমি গঢ় দিবলৈ ট্ৰাই কৰোঁ। ল'ৰা ছোৱালীবোৰে সদায় কি কৰে, দে ট্ৰাই টু অলৱেজ ইমিটেট, ডাঙৰবোৰক খুব বেছি কি কৰে, ফ'ল' কৰে। এতিয়া যেতিয়া আমি স্কুল যাওঁ আগতে, আমাৰ স্কুল যাওঁতে আমি কি হয়, আমি আমাৰ ক্লাছ টিচাৰজনীক আমি খুব বেছি ভাল পাওঁ, ফ'ল' কৰি। ইভেন টিল ডেট অলছ' আমি তেওঁক ৰিমেম্বাৰ, উই অলৱেজ ৰিমেম্বাৰ হাৰ, ঠিক আছে। তেওঁৰ ৱে অফ এক্সপ্ৰেশ্যন, তেওঁ যেনেকৈ কথা কয়, তেওঁ যেনেকৈ পঢ়ায়, তেওঁ যেনেকৈ ডিৰেকশ্যন দিয়ে, তেওঁ যেনেকৈ গালি পাৰে, এভৰিথিং উই লাভ এবাউট হাৰ। তেতিয়া টাইমত হয়তো আমি গম পোৱা নাছিলোঁ, বাট এজ চুন উই গ্ৰ' আপ উই naturally we build that thing that we always try to remember. আমি সদায় পঢ়াবলৈ চেষ্টা কৰোঁ, মানে আমি মনত কৰিব তেওঁক চেষ্টা কৰোঁ। তো এজন ব্যক্তিৰ সদায় আচৰণ, মানে তেওঁৰ যিমানখিনি ৱেজ, থট প্ৰচেছ, এই গোটেইখিনি কেৱল আমি তেওঁক সদায় আমি গঢ় দিবলৈ এটা বাচ্চাক কি কৰে, গঢ় দিবলৈ ট্ৰাই কৰে, যাতে তেওঁ আৰু এই মানুহবোৰ সদায় শিক্ষাৰ সহায়ত তেওঁৰ এই অভিজ্ঞতা, যিহেতু আমি অলৰেডি কৈছোঁ যে শিক্ষা মানে হৈছে অভিজ্ঞতা, এডুকেশ্যন মিনছ গেইনিং এক্সপিৰিয়েঞ্চেছ, এই মানে ঠিক আছে। তো তেওঁৰ অভিজ্ঞতাবোৰ যিমানবোৰ আমি সুৰক্ষিতভাৱে আমি থ'ব পাৰোঁ বা তাৰ লগত সেইবোৰ পৰৱৰ্তীভাৱে প্ৰজন্মৰ হাতত সদায় গঢ়াই দিয়া হয়। তো ঠিক তেনেকুৱা ধৰণৰকৈ কৈছে। আৰু ই জ্ঞানৰ সদায় আধাৰত আমি কি কৰিব পাৰোঁ, পৰৱৰ্তী প্ৰজন্ম ই আৰু অধিক আগুৱাই যায়, আহিবলগীয়া প্ৰজন্মবিলাক আগুৱাই যায় আৰু ইয়াৰ নিজৰ অভিজ্ঞতা আৰু চিন্তাবোৰ যোগ কৰা যায়। এই তেনেকুৱা ধৰণৰকৈ কৈছে। সেয়েহে আমি কওঁ কি যে সামাজিক যিমানবোৰ সভ্যতা আছে আৰু আমাৰ সাংস্কৃতিক মানে বিকশিত তাৰ লগত হৈ যায়, আৰু শিক্ষা অবিহনে এয়া এটা কেতিয়াও সম্ভৱ নহয়। ঠিক তেনেকৈ এইটো স্পষ্ট যে শিক্ষা হৈছে উন্নতিৰ এক প্ৰক্ৰিয়া, শিক্ষা হৈছে কি হৈছে এটা ৱে অফ ডেভেলপমেণ্ট, ঠিক আছে, প্ৰচেছ অফ ডেভেলপমেণ্ট। শিক্ষাৰ ফলত বিভিন্ন অভ্যাসৰ বিকাশ, আমাৰ কি হয়, এডুকেশ্যনে আমাক বিভিন্ন ধৰণৰ অভ্যাস গঠন কৰে, মানে ফৰ্মেশ্যন অফ হেবিটছ বুলি কয় যে, আৰু এজন ব্যক্তিৰ চিন্তাধাৰাৰ নিয়ন্ত্ৰণ পৰিৱৰ্তন, চিন্তাধাৰাবোৰ থট প্ৰচেছবোৰ কৰে, আৰু তাৰ লগতে তেওঁলোকৰ জীৱনৰ মনোৰম কৰি তুলিবলৈ উপায় আৰু সহায়ক নিৰ্মাণো কৰে তাৰ লগত। ঠিক তেনেকৈ এই পৰিৱৰ্তনৰ আনটো নাম হৈছে বিকাশ কৰিব লাগে। এই যুক্তিৰ পৰা এইটো স্পষ্ট যে শিক্ষা হৈছে মূল সংস্থা, যি মানুহৰ বিকাশ প্ৰক্ৰিয়াবোৰ সদায় সক্ষম কৰাত সহায় কৰে। আৰু এখেতে টি ৰেমণ্ডৰ মতে তেওঁ কৈছিলে, এটা ডেফিনেশ্যন দিছিলে ইয়াৰ লগত ৰিলেটেড, তেওঁ কৈছিলে এষাৰ কথা, শিক্ষা হৈছে বিকাশৰ প্ৰক্ৰিয়া য'ত মানুহক শৈশৱৰ পৰা কি কৰে, পৰিপক্ক কৰি তোলে, তাৰ লগত প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁ নিজৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক পৰিৱেশৰ লগত তেওঁ বিভিন্ন ধৰণে কি কৰে, ক্ৰমান্বয়ে নিজকে সদায় মানে খাপ খুৱাই লৈ যায়। ঠিক তেনেকৈ এডুকেশ্যন ইজ এ প্ৰচেছ অফ ছ'চিয়েল ডেভেলপমেণ্ট, ঠিক আছে। শিক্ষা হৈছে সামাজিক বিকাশৰ এটা প্ৰক্ৰিয়া। ঠিক তেনেকৈ মানুহ এজন সামাজিক
সত্য আজি যেতিয়া আমি শিক্ষাৰ পৰিপ্ৰেক্ষিতত সামাজিক বিকাশৰ কথা কওঁ ইয়াত শিশুসকলক ভাষা জীৱন ধাৰণা ৰীতি নীতি আৰু সমাজৰ আচৰণৰ লগত প্ৰশিক্ষণ দিয়া আদি সকলোবোৰ অন্তৰ্ভুক্ত থাকে ঠিক তেনেকৈ ই তেওঁলোকক সদায় সমাজত মিলা মিছা কৰিবলৈ আৰু সমাজৰ ভাল আৰু বেয়াৰ প্ৰতি সংবেদনশীল কৰাৰ লগতে ইয়াৰ গুণাগুণ আনি সামাজিক দুষ্টতা নিৰ্মূল কৰাৰ বাবে তেওঁলোকৰ মাজত সদায় কি কৰে এটা নেতৃত্ব গুণাগুণ বিকশিত কৰিবলৈ সদায় সক্ষম কৰে ঠিক আছে আৰু তাৰ লগতে সমাজৰ ভিতৰত আন্তঃসম্পৰ্ক গঢ়ি তোলাত আৰু সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰেম সহানুভূতি আৰু সহযোগিতাৰ গুৰুত্ব আছে গতিকে শিশুসকলৰ মাজত এই গুণবোৰৰ বিভিন্ন ধৰণৰ আপেক্ষিক বিকাশ অনাটো তাৰ লগত প্ৰয়োজনীয়ভাৱে ইয়াৰ সামাজিক বিকাশৰ পৰিমাণতো অন্তৰ্ভুক্ত কৰা হয় বুলি কয় আৰু এই সকলোবোৰ বিকাশৰ বাবে আমি বিদ্যালয়ত কাম কৰাৰ গোট তাৰ লগত পদ্ধতি ব্যৱহাৰ কৰে আৰু শিক্ষাই কি কৰে বিদ্যালয়খনত সমাজৰ ভাষা আৰু আচৰণ বিধি শিকে আৰু সমাজৰ বিভিন্ন সৈতে মিলা মিছা কৰে আৰু মৰম সহানুভূতি আৰু সহযোগিতাৰে বিভিন্ন কাম সম্পাদন কৰে বুলি কয় তেওঁলোকে তেওঁলোকৰ নিৰ্দিষ্ট গোটবোৰক নেতৃত্ব দিয়ে আৰু ইয়াৰ প্ৰকৃত অৰ্থত তেওঁলোকৰ সামাজিক বিকাশ কঢ়িয়াই আনে এডুকেশ্যন ইজ এ প্ৰচেছ অফ হিউমেন ডেভেলপমেণ্ট এইটো বিশ্বাস কৰা হয় যে এজন মানুহে সদায় কি কৰে তাৰ লগত যন্ত্ৰৰ প্ৰৱণতাৰ সৈতে সদায় জন্ম হয় আৰু এইটো শিক্ষা যিয়ে মানৱৰ বিভিন্ন ধৰণৰ মানে প্ৰজাতিক কি কৰে এক সামাজিক প্ৰাণী সদায় তৈয়াৰ কৰিবলৈ সক্ষম হয় আৰু আমি যিমান আমাৰ মূল্যবোধ আছে আমাৰ যিমান সামাজিক নিয়ম আছে সামাজিক আকাংক্ষিতভাৱে আচৰণ আছে জীৱনৰ ধাৰণাত এই সকলোবোৰ একত্ৰিতভাৱে সহযোগিতা আদি কৰি তেওঁলোকক সদায় পৰিয়ালৰ সদস্যসকলৰ লগতে সমাজৰ পৰাও শিকা যায় ঠিক তেনেকেই কৈছে শিশুৰ জীৱনৰ প্ৰাৰম্ভিক দিনবোৰতো শিশুটোক সদায় আমি কি কৰিব লাগে আমাৰ প্ৰতিপালন কৰা আৰু তেওঁলোকৰ মাজত ভাল অভ্যাস বিকাশ কৰাৰ বাবে সদায় পৰিয়ালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ঠিক তেনেকৈ আমি যেতিয়া কওঁ ভাল অভ্যাস বুলি ক'লে আমি কি বুজো গুড হেবিটছ আমি যে সৰু থাকোঁতে আমি পঢ়ো ন গুড হেবিটছ বেড হেবিটছ আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ গুড হেবিটছ হয়নে নহয় ৱাছ ইয়ৰ হেণ্ডছ বিফৰ ইটিং এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভ্যাস গঠনৰ বাবে তো এই গোটেই বস্তুবোৰ মেইনলি হয় তো আমি এইকাৰণে ক'ব পাৰোঁ যে গুৰুত্বপূৰ্ণ ভূমিকা থাকে যেতিয়া শিশুটোৱে ডাঙৰ হৈ যায় শিশুটো ডাঙৰ হয় তেতিয়া সি সদায় কি কৰে সমাজ আৰু সমাজৰ সৈতে সম্পৰ্কলৈ আহে এখন সম্পৰ্কলৈ আহে আৰু সামাজিক যিমানবোৰ জীৱন যাপনৰ বিষয়ে নতুন অভিজ্ঞতা লাভ কৰে আৰু বিভিন্ন ধৰণৰ অনুভৱবিলাক কৰে যে সি কেতিয়াও সমাজৰ সদায় এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰে আৰু সহযোগিতা আৰু সামাজিক জীৱন ধাৰণাত সহযোগিতা মানে কি কৈছে এইটো কোঅপাৰেশ্যন বুলি যাক কৈছে কোঅপাৰেশ্যনটো এটা কি হয় ইম্পৰ্টেণ্ট এটা টাৰ্ম হয় আমি কোঅপাৰেশ্যন আমাক লাগিবই ছ'চাইটিত আমি প্ৰগ্ৰেছ কৰিবৰ কাৰণে সহযোগিতা আৰু সামাজিক যিমানবিলাক আমাৰ জীৱন ধাৰণা আছে সেইবিলাক সদায় অনুভূতি তাত কি কৰে আমাক যদিও পৰিয়ালৰ পৰা আৰম্ভ হয় যেতিয়া তেওঁ সামাজিক আৰু সম্প্ৰদায়ৰ বিভিন্ন ধৰণৰ সদস্যসকলৰ সংস্পৰ্শলৈ আহে তেতিয়া ই সদায় ওচৰ চাপি যায়
জীৱনৰ প্ৰাৰম্ভিক বছৰবোৰত যদিও এই প্ৰক্ৰিয়াটো স্কুলীয়া শিক্ষাৰ অংশ নহয়, কিন্তু ইয়াক বিভিন্ন ধৰণৰ প্ৰকৃততে শিক্ষাৰ অংশ হিচাপে গণ্য কৰিব পাৰি। সময়ৰ লগে লগে শিশুটোৱে বিদ্যালয়ত প্ৰৱেশ কৰে আৰু আনুষ্ঠানিক শিক্ষাও আৰম্ভ কৰে। তেওঁলোকে সদায় কি কৰে, সহকৰ্মীসকলৰ সৈতে যোগাযোগ কৰিবলৈ, নিৰ্ধাৰিত অনুসৰি বিষয় শিকিবলৈ আৰু সমাজত উন্নত সমন্বয়ৰ বাবে বহুতো জীৱন দক্ষতাত কি কৰে, বিকাশ কৰিবলৈ সদায় ভাষাও শিকে। তাৰ লগত শিক্ষাই শিশুটোক কি কৰে, সমাজৰ এজন দক্ষ নাগৰিক হিচাপে তেওঁ সদায় নাগৰিক হোৱাত আৰু তাৰ লগত সামাজিক দায়িত্ববোধ পালন কৰা হয়। ঠিক তেনেকে ই ব্যক্তিজনক এজন শিল্পী, শিল্পকৰ্মী আৰু সংগীতজ্ঞ, চিত্ৰকাৰ, চিকিৎসক, তাৰপিছত আমাৰ অভিযন্তা বা শিক্ষক, উকীল, আবলা, ব্যৱসায়িক ব্যক্তি, স্ব-নিৰ্যাতিত আদিৰ দৰে বিভিন্ন ধৰণৰ অনুশীলন কৰিবলৈ পেছাদাৰী হিচাপেও বিকশিত কৰে। সেয়েহে ইয়াক এই সঁজুলি বুলি কোৱা হয় আৰু শিক্ষা ব্যৱহাৰ কৰি সকলো ধৰণৰ সামাজিক আৰু বিভিন্ন ধৰণৰ মানৱ বিকাশো সম্ভৱ হয়। এতিয়া যদি আমি পঢ়ো ছ'চিয়েল চেঞ্জ, ছ'চিয়েল চেঞ্জ মানে সামাজিক, এই বস্তুটো অসমীয়াত কৰা নহ'লে তো মই লিখি দিছোঁ সামাজিক পৰিৱৰ্তন। সামাজিক পৰিৱৰ্তন, ঠিক আছে। তো এই সামাজিক পৰিৱৰ্তন আমি যেতিয়া কওঁ, কনচেপ্ট মানে হৈছে ধাৰণা, ঠিক আছে। যেতিয়া আমি কওঁ পৃথিৱীখনলৈ গতিশীল প্ৰকৃতিৰ হয়, সেয়েহে পৰিৱৰ্তন হৈছে প্ৰকৃতিৰ চিৰন্তন সত্য আৰু নিয়ম, জীৱনৰ নিয়ম। পৰিৱৰ্তন হ'বই। যেতিয়া কোনো পৰিৱৰ্তন হয়, জীৱন থাকে। মানে কৈছে কি যে যেতিয়াই আমাৰ পৰিৱৰ্তন হয়, পৰিৱৰ্তন হৈছে আমাৰ লাইফ, ঠিক আছে। লাইফ এক্সিষ্ট, মানে এইটো পৰিৱৰ্তন মানে হৈছে লাইফ এক্সিষ্ট কৰে। সেয়েহে প্ৰাকৃতিক জীৱন আৰু পৰিৱৰ্তনৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে, ঠিক আছে। সামাজিক পৰিৱৰ্তনৰ শব্দটো মানুহৰ আদান প্ৰদান কৰে আৰু বিভিন্ন সম্পৰ্কত হোৱাত সদায় পৰিৱৰ্তন সূচিত কৰিবলৈ ব্যৱহাৰো কৰা হয়। ঠিক তেনেদৰে সামাজিক পৰিৱৰ্তনৰ ঘটনাত শিক্ষা অন্যতম মধ্যৱৰ্তী চলক হয়, যাৰ লগত আমি কি কওঁ, কি যে বিভিন্ন ধৰণৰ আমাৰ ডৰখিম এজন ভাল ছ'চিয়লজিষ্ট আছিলে। তেওঁ শিক্ষাক কৈছিল কি যে যুৱ প্ৰজন্মৰ সামাজিকীকৰণ বুলি ধাৰণা কৰে, মানে ছ'চিয়েলাইজেশ্যন কৈছে, এটা প্ৰচেছ অফ ছ'চিয়েলাইজেশ্যন। মানে আমি সামাজিকৰণ মানে কি বুজো, ছ'চিয়েলাইজেশ্যন। ছ'চিয়েলাইজেশ্যন, ঠিক আছে। জেমছ ৱালটনৰ মতে শিক্ষাৰ ভিতৰত আছে মানৱ সমাজৰ প্ৰাপ্তবয়স্ক সদস্যসকলৰ দ্বাৰা বিভিন্ন আগন্তুক প্ৰজন্মৰ বিকাশ,
নিজৰ জীৱনৰ আদৰ্শৰ গঢ় দিয়াৰ এক প্ৰয়াস বুলি কৈছে। চেমুৱেল যিমানখিনি আছে তেওঁ উল্লেখ কৰে যে এইটো এক প্ৰক্ৰিয়া যাৰ দ্বাৰা এটা গোটৰ সামাজিক ইতিহাস এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰেৰণ কৰা যায় বুলি কৈছে, প্ৰেৰণ কৰা হয়। যিকোনো পৰিস্থিতিতে যিকোনো পৰিৱৰ্তন হয়, পৰিৱৰ্তন বা পাৰ্থক্য পৰিৱৰ্তন বুলি কোৱা হয়, পাৰ্থক্য যেতিয়া হয়। সামাজিক পৰিৱৰ্তনৰ অৰ্থ হৈছে সম্পৰ্কৰ ব্যৱস্থাৰ পৰিৱৰ্তন। সামাজিক সম্পৰ্ক সামাজিক প্ৰক্ৰিয়াত সামাজিক আদান প্ৰদান আৰু সামাজিক সংগঠনৰ ক্ষেত্ৰত বিবেচনা কৰা হয়। ই সদায় সমাজৰ গাঁথনি আৰু কাৰ্যত পৰিৱৰ্তন কৰে বুলি কয়। তাৰ লগতে সামাজিক পৰিৱৰ্তন হৈছে সামাজিক প্ৰক্ৰিয়া, সামাজিক আৰ্হি বুলি কৈছে, আৰু সামাজিক আদান প্ৰদান বা সামাজিক সংগঠনৰ যিকোনো দিশৰ, ঠিক আছে, যিমানখিনি তাৰতম্য আৰু পৰিৱৰ্তনৰ বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা কি হয়, শব্দ হয়। সামাজিক পৰিৱৰ্তনৰ দ্বাৰা মই সামাজিক গাঁথনিৰ পৰিৱৰ্তন বুজি পাওঁ বুলি কৈছিলে, আৰু যেনে সমাজৰ আকাৰ, ইয়াৰ অংশবোৰৰ গঠন আৰু ভাৰসাম্য বা ইয়াৰ সংগঠনৰ প্ৰকাৰ, আৰু কোনে কৈছিলে, মৰিছ গিনবাৰ্গছ, মানে ষ্ট্ৰাকচাৰৰ কথা কৈছে, মৰিছ গিনবাৰ্গ, এটা ডেফিনিশ্যন হয়। সামাজিক পৰিৱৰ্তনৰ হৈছে জীৱনৰ স্বীকৃত পদ্ধতি। তাৰ মানে কি হয়, ভৌগোলিক পৰিস্থিতিৰ ওপৰত হ'ব পাৰে পৰিৱৰ্তনৰ বাবে হওক, মানে আমাৰ যিমানবোৰ জিঅ'গ্ৰাফিকেল কণ্ডিশ্যন যেনেকৈ লেণ্ডছ, প্লেইনছ, মাউণ্টেইনছ বা এনেকুৱা ধৰণৰ, আমাৰতো চব লেণ্ডস্কেপ একে নহয়, বিভিন্ন ধৰণৰ প্লেইনছ হ'ব পাৰে, হিলছ হ'ব পাৰে, ঠিক তেনেকুৱা। দেন সাংস্কৃতিক সঁজুলিতে হওক, আমাৰ কালচাৰেল ভেৰিয়েশ্যন আছে, হয়নে? ঠিক তেনেকৈ বা জনসংখ্যাৰ লগতে হওক, এতিয়া কোনোবা ঠাইত পপুলেশ্যন জনসংখ্যা কম, কোনোবা ঠাইত বেছি, ঠিক তেনেকৈ যেনেকৈ অষ্ট্ৰেলিয়াৰ পপুলেশ্যন কম, হয়নে? ইণ্ডিয়াৰ পপুলেশ্যন বেছি, তেনেকুৱা ধৰণৰ। বা বিভিন্ন ধৰণৰ মতাদৰ্শৰ গঠনতে হওক, বা বিভিন্ন ধৰণৰ গোটৰ ভিতৰত প্ৰচাৰ আৰু তাৰ লগত আৱিষ্কাৰৰ দ্বাৰাই নহওক কিয় নহওক, গিলিন আৰু গিলিনে এইষাৰ কথা কৈছিলে। এইবোৰ হৈছে আমি কি বুলি ক'ব পাৰোঁ, ডেফিনিশ্যন, ঠিক আছে, সংজ্ঞা। আৰু এটা ডেফিনিশ্যন দিছিলে কিনছলে ডেভিছে, যে সামাজিক পৰিৱৰ্তনৰ অৰ্থ হৈছে কেৱল সামাজিক সংগঠন হোৱা এনে পৰিৱৰ্তন, অৰ্থাৎ সমাজৰ গাঁথনি আৰু কাৰ্যকলাপ, ঠিক আছে। এতিয়া আমি যেতিয়া কওঁ আমাৰ ভাৰসাম্য বুলি বা আমাৰ ছ'চিয়েল চেঞ্জ, সেইখিনিলৈকে আমি কওঁ যে আমাৰ আধাটো হৈছে ইয়াতে, ঠিক আছে, প্ৰচেছ অফ ডেভেলপমেণ্ট। তেতিয়া কওঁ এজন ব্যক্তিৰ সহজত সদায় আচৰণ কেৱল আমাৰ এনেকুৱা বুলিয়ে ধাৰণা কৰা হয়, আৰু শিক্ষা তেওঁৰ আচৰণ সলনি কৰি সদায় গঢ় দিবলৈ ব্যৱহাৰ কৰে। মানুহ সদায় শিক্ষাৰ সহায়ত তেওঁৰ অভিজ্ঞতাবিলাক সদায় সুৰক্ষিত কৰে, আৰু সেইবোৰ পৰৱৰ্তীভাৱে প্ৰজন্মৰ হাততো সদায় কি কৰে, গঢ়াই দিয়ে, ঠিক আছে। আৰু এনে জ্ঞানৰ আধাৰত আমাৰ কি হয়, সদায় পৰৱৰ্তী আমাৰ প্ৰজন্মলৈ, মানে আপকামিং জেনেৰেশ্যনলৈ আৰু অধিক আগুৱাই যায়, আৰু ইয়াৰ নিজৰ অভিজ্ঞতা আৰু চিন্তাবিলাক যোগ কৰি দিয়ে। ঠিক সেয়েহে সামাজিক সত্যতা আৰু সংস্কৃতি বিকশিত হয়, শিক্ষা অবিহনে এয়া সম্ভৱ কেতিয়াও নহয়। এইটো স্পষ্ট যে শিক্ষা হৈছে উন্নতিৰ এক প্ৰক্ৰিয়া। শিক্ষাৰ ফলত বিভিন্ন অভ্যাস আৰু বিকাশ এজনৰ ব্যক্তিৰ চিন্তাধাৰাৰ নিয়ন্ত্ৰণ আৰু পৰিৱৰ্তন, আৰু তাৰ লগতে তেওঁলোকৰ জীৱন মনোৰম কৰি তুলিবলৈ
উপায় সহায়ক নিৰ্মাণত হয়। এই পৰিৱৰ্তনৰ আনটো নাম হৈছে বিকাশ। এই যুক্তিৰ পৰা এইটো স্পষ্ট যে শিক্ষা হৈছে মূল সংস্থা যি মানুহৰ বিকাশৰ প্ৰক্ৰিয়াবোৰ সক্ষম কৰে। ঠিক তেনেকেই জন ডিভি কৈছিলে শিক্ষা হৈছে অভিজ্ঞতাৰ নিয়ন্ত্ৰণ পুনৰ নিৰ্মাণ জৰিয়তে জীয়াই থকাৰ এটা প্ৰক্ৰিয়া। এয়া হৈছে ব্যক্তিজনৰ সেই সকলো ক্ষমতাৰ বিকাশ যি তেওঁৰ পৰিৱেশত নিয়ন্ত্ৰণ কৰিবলৈ আৰু তেওঁৰ সম্ভাৱনাবোৰ পূৰণ কৰিবলৈ সক্ষম কৰিব পাৰে। টি ৰেমণ্ডৰ ভাষাত কয় শিক্ষা হৈছে বিকাশৰ প্ৰক্ৰিয়া য'ত মানুহক শৈশৱৰ পৰা পৰিপক্কতালৈ লৈকে যি প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁ নিজৰ শাৰীৰিক, সামাজিক, আধ্যাত্মিক পৰিৱেশ সৈতে বিভিন্ন ধৰণে ক্ৰমান্বয়ে নিজকে খাপ খুৱাব চেষ্টা কৰে। এডুকেশ্যন ইজ এ প্ৰচেছ অফ ছ'চিয়েল ডেভেলপমেণ্ট। মানুহ হৈছে এজন সামাজিক সত্ত্ব। আজি যেতিয়া আমি শিক্ষাৰ পৰিপ্ৰেক্ষিতত সামাজিক বিকাশৰ কথা কওঁ, তেতিয়া ইয়াত শিশুসকলৰ ভাষা, জীৱন ধাৰণা, ৰীতি নীতি আৰু বিভিন্ন ধৰণৰ সমাজৰ আচৰণ প্ৰশিক্ষণ দিয়া আদি বা সকলোবোৰ অন্তৰ্ভুক্ত থাকে বুলি কয়। তাৰ লগতে ই তেওঁলোকক সদায় সমাজত মিলা মিছা কৰিবলৈ আৰু সমাজৰ ভাল আৰু বেয়াৰ প্ৰতি সংবেদনশীল কৰাত সদায় তাৰ লগত ইয়াৰ গুণাগুণ আনি সামাজিক দুষ্টতা নিৰ্মূল কৰাৰ বাবে তেওঁলোকৰ মাজত সদায় এটা নেতৃত্বগুণ গুণাগুণ বিকশিত কৰিবলৈ সক্ষম কৰে। সমাজৰ ভিতৰত এটা আন্তঃসম্পৰ্ক গঢ়ি তোলা আৰু সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰেম, সহানুভূতি আৰু সহযোগিতাৰ গুৰুত্বও আছে। গতিকে শিশুসকলৰ মাজত এই গোটেই গুণবোৰৰ আপেক্ষিক বিকাশ জনাটো প্ৰয়োজনীয় আৰু ইয়াক সদায় সামাজিক বিকাশৰ পৰিমাণত অন্তৰ্ভুক্ত কৰা হয়। এই সকলোবোৰৰ বিকাশৰ বাবে আমি বিদ্যালয়ত কাম কৰাৰ গোট পদ্ধতি ব্যৱহাৰ কৰোঁ। শিশুৱে বিদ্যালয়ত সমাজৰ ভাষা আৰু আচৰণ বিধি শিকে আৰু সমাজৰ সৈতে মিলা মিছা কৰে আৰু মৰম, সহানুভূতি আৰু সহযোগিতাৰে বিভিন্ন কাম সম্পাদন কৰে। তেওঁলোকে তেওঁলোকৰ নিৰ্দিষ্ট গোটবোৰক নেতৃত্ব দিয়ে আৰু ইয়াৰ প্ৰকৃততে অৰ্থত তেওঁলোকৰ সামাজিক বিকাশ কঢ়িয়াই তোলে। আমি যেতিয়া কওঁ এডুকেশ্যনেল প্ৰচেছ অফ হিউমেন ডেভেলপমেণ্ট অৰ্থাৎ মানৱ বিকাশ, এই হিউমেন ডেভেলপমেণ্ট ইজ এ ভেৰি এয়া কনচেপ্ট। ঠিক আছে, আমি যে কওঁ হিউমেন ডেভেলপমেণ্ট অৰ্থাৎ কি বাৰু? মানৱ বিকাশ। মানৱ বিকাশ, ঠিক আছে। এইটো বিশ্বাস কৰা যায় যে আমি কি হয় এজন মানুহে সদায় কি কৰে বিভিন্ন প্ৰৱণতাৰ সৈতেহে জন্ম লয়, হয়নে নহয়? এইটো শিক্ষা যিয়ে মানৱ প্ৰজাতিক গোটেই প্ৰজাতিক ধৰিছে এক সামাজিক প্ৰাণী তৈয়াৰ কৰে। আমি চব এটা ছ'চিয়েল এনিমেল, সামাজিক জীৱ, হয়নে নহয়? শিক্ষাই আমাক সদায় গঢ় দিয়ে যে আমি সামাজিক প্ৰাণী হিচাপে আমাক তৈয়াৰ কৰে। মানুহৰ লগত কথা বতৰা কেনেকৈ পাতিব লাগে, হাউ টু মেইনটেইন ৰিলেশ্যনশ্বিপছ ইন ছ'চাইটি, হয়নে? আমি কেনেকৈ নিজৰ ল এণ্ড অৰ্ডাৰ মানি চলিব লাগে, আমাৰ কেনেকৈ ফ'ক ৱেজ এণ্ড ম'ৰ্ছ মানিব লাগে। আমি ছ'চাইটিত থাকিবলৈ উই হেভ টু ফ'ল' ছাম নৰ্মছ অলছ', হয়নে নহয়? আমিতো বেয়া কাম কৰিব নোৱাৰোঁ। উই কেনট ডু এণ্টি ছ'চিয়েল এক্টিভিটিজ।
হয়নে তো ঠিক তেনেকৈ সেইকাৰণে কৈছে সামাজিক প্ৰাণী হিচাপে আমাক তৈয়াৰ আমি ভাল বেয়া হোৱাট ইজ ৰাইট হোৱাট ইজ ৰং বিভিন্ন ধৰণৰ মূল্যবোধ আমি চব জানিব লাগিব চ' মূল্যবোধ বা বিভিন্ন ধৰণৰ সামাজিক নিয়ম বা সামাজিক আকাংক্ষিত আচৰণসমূহ জীৱন ধাৰণাত একত্ৰিত হিচাপে আমি সদায় সহযোগিতা আদি কৰি আমি নিজকে সদায় মই প্ৰস্তুত কৰি তুলো আমি হয়নে নহয় তো তেওঁলোকৰ পৰিয়ালৰ যিমানবোৰ সদস্য আছে এই সদস্যৰ লগতে সমাজৰ পৰাও আমি বহুত কথা আমি কি কৰিব পাৰো শিকিব পাৰো চ' শিশুৰ জীৱনৰ প্ৰাৰম্ভিক দিনবোৰতো কি হয় শিশুটোক আমি প্ৰতিপালন কৰে আৰু তেওঁলোকৰ মাজত ভাল অভ্যাস বিকশিত কৰাৰ বাবে পৰিয়ালৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যেতিয়া শিশুটোৱে ডাঙৰ হয় শিশুটো সদায় তাৰ সমাজ আৰু সমাজৰ সৈতে সম্পৰ্কলৈ আহে আৰু সামাজিক জীৱন যাপন কৰিবলৈ তাৰ বিষয়ে নতুন অভিজ্ঞতা লাভ কৰে আৰু অনুভৱ কৰে যে সদায় সমাজৰ এটা অংশ হৈ পৰে সহযোগিতা আৰু সামাজিক জীৱন ধাৰণত সদায় অনুভূতি যদিও পৰিয়ালৰ পৰা আৰম্ভ হয় যেতিয়া তেওঁ সামাজিক আৰু সম্প্ৰদায়ৰ বিভিন্ন ধৰণৰ সদস্যসকলৰ সংস্পৰ্শলৈ আহে তেতিয়া ই সদায় ওচৰ চাপি যায় জীৱনৰ প্ৰাৰম্ভিক বছৰবোৰত কি হয় যদিও ই প্ৰক্ৰিয়াত আমাৰ বিভিন্ন ধৰণৰ স্কুলীয়া শিক্ষাৰ বা আমাৰ বিভিন্ন ধৰণৰ অংশ নহয় কিন্তু ইয়াক বিভিন্ন প্ৰকৃতিৰ আমাৰ কি হয় শিক্ষাৰ অংশ হিচাপে আমি সদায় গণ্য কৰিব পাৰো তাৰ লগত আমাৰ সময়ৰ লগে লগে কি হৈ যায় শিশুটো সেই বিদ্যালয়খনতে প্ৰৱেশ কৰি আৰু আনুষ্ঠানিক শিক্ষা লগতে আৰম্ভ হৈ যায় সদায় এই ব্যক্তিজনক এজন শিল্পী শিল্পকৰ্মী সংগীতজ্ঞ চিত্ৰকাৰ তাৰপিছত চিকিৎসক বা বিভিন্ন ধৰণৰ অভিযন্তা শিক্ষক ঠিক আছে তো এই স্বনিৰ্ধাৰিত আদি কৰি অনুশীলন কৰিবলৈ সদায় পেছাদাৰী হিচাপেও তেওঁ বিকশিত হৈছে ঠিক তেনেকৈ সেয়েহে ইয়াক এক সঁজুলি বুলি কোৱা আৰু শিক্ষা ব্যৱহাৰ কৰি সকলো ধৰণৰ সামাজিক আৰু মানৱ বিকাশ আমাৰ কি হয় সম্ভৱ হৈ পৰে ঠিক আছে তো এই বস্তুখিনি এতিয়া সোশ্যাল চেঞ্জটো মই ক'লোৱে কি হয় সোশ্যাল চেঞ্জ অৰ্থাৎ সামাজিক পৰিৱৰ্তনৰ এটা ধাৰণা পৃথিৱীখন গতিশীল প্ৰকৃতিৰ হয় ইট কিপছ অন চেঞ্জেছ আহিবই আমি যদি ছ'চাইটিৰ প্ৰাণী হয় তেতিয়া আমাৰ চেঞ্জেছ লাগিবই এতিয়া আমাৰ চেঞ্জেছ কেনেকুৱা ধৰণৰ চেঞ্জেছ লাগিব বিভিন্ন ধৰণৰ চেঞ্জেছ হ'ব পাৰে হয় নে নহয় ইনফ্ৰাষ্ট্ৰাকচাৰেল চেঞ্জেছ হ'ব পাৰে আজি বোলে এইটো ৰুমত অৱস্থা বেয়া কালি চেঞ্জ হৈ যাব হয় নে নহয় ইটছ কিপছ অন চেঞ্জিং ঠিক তেনেকৈ পৰিৱৰ্তন হৈছে এটা প্ৰকৃতিৰ চিৰন্তন সত্য চিৰন্তন এটা নিয়ম বুলি কৈছে আৰু জীৱনৰ এইটো নিয়ম ইট ইজ এ মানে ৰুল অফ আৱাৰ লাইফ বুলি কয় আৰু সেইটো ৰুল আমি কেতিয়াও এইটো মানে এনেকুৱা নহয় যে মিছা ৰুল ঠিক আছে যেতিয়াই কোনো পৰিৱৰ্তন হয় তেতিয়া আমাৰ কি হৈছে আমাৰ সদায় জীৱন থাকে বুলি কয় আমাৰ জীৱন তেতিয়া আমাৰ থাকে সেয়েহে প্ৰাকৃতিক জীৱন আৰু পৰিৱৰ্তনৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে বুলি কৈছে এটা ঘনিষ্ঠ কি আছে সম্পৰ্ক আছে সামাজিক পৰিৱৰ্তনৰ শব্দটো মানুহৰ আদান প্ৰদান আৰু বিভিন্ন সম্পৰ্কত হোৱা পৰিৱৰ্তন সূচিত কৰিবলৈ আমাৰ ব্যৱহাৰ কৰা হয় সামাজিক পৰিৱৰ্তনৰ ঘটনাত শিক্ষা বা অন্যতম আমাৰ যিমানবোৰ মধ্যৱৰ্তী চলক আছে সেই লগত দুৰ্খামে শিক্ষাক কয় যুৱ প্ৰজন্মৰ সামাজিকৰণ বুলি এটা ধাৰণাও কৰে ঠিক আছে জেমছ ৱালটনৰ মতে শিক্ষাৰ ভিতৰত আছে মানৱ সমাজৰ প্ৰাপ্তবয়স্ক সদস্যসকলৰ দ্বাৰা আগন্তুক এটা প্ৰজন্মৰ বিকাশ নিজৰ জীৱনৰ আদৰ্শত গঢ় দিয়াৰ এক প্ৰয়াস তাৰ লগতে চেমুৱেল যিমানখিনি আছে তাত তেওঁ উল্লেখ কৰে যে এইটো এক প্ৰক্ৰিয়া যাৰ দ্বাৰা এটা গোটৰ সামাজিক ঐতিহ্য বুলি যাক কয় বা ইতিহাস এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰেৰণ কৰা যায় ঠিক তেনেকৈ যিকোনো পৰিস্থিতিত আমি যিকোনো পৰিৱৰ্তন হ'ব পাৰে পৰিৱৰ্তন বা পাৰ্থক্য বুলি ক'ব পাৰি ডিফাৰেঞ্চ
সো সেই পৰিৱৰ্তন বা পাৰ্থক্যত আমাৰ কি হয় আমি বিভিন্ন আমি ক'বলৈ পাৰোঁ ঠিক আছে ঠিক তেনেকৈ আমি কওঁ যে আমাৰ সামাজিক পৰিৱৰ্তনৰ অৰ্থ হৈছে সামাজিক সম্পৰ্কৰ এটা ব্যৱহাৰৰ পৰিৱৰ্তন আৰু তাৰ লগতে সামাজিক সম্পৰ্ক সামাজিক প্ৰক্ৰিয়া সামাজিক আদান প্ৰদান কৰা বা আৰু সামাজিক সংগঠনৰ ক্ষেত্ৰত আমি বিবেচনা কৰাও হয় আৰু ই সদায় সমাজৰ গাঁথনি আৰু কাৰ্যত পৰিৱৰ্তন কৰে আমি যেতিয়া কওঁ ছ'চিয়েল চেঞ্জ বুলি কিছুমান বহুত ডেফিনেশ্যন দিছে ছ'চিয়েল চেঞ্জৰ আমি এই ডেফিনেশ্যনছবোৰ বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এতিয়া সামাজিক পৰিৱৰ্তনৰ প্ৰকৃততে কি হয় অৰ্থ কি তাৰ উত্তৰ সম্ভৱত হয় আৰু পৰিৱৰ্তনৰ যিমানবোৰ বৈজ্ঞানিক অধ্যয়ন আছে সেইবোৰ ভিতৰত আটাইতকৈ কঠিন সামাজিক পৰিৱৰ্তন বুলি গণ্য কৰিব লাগিবনে কি দয়ালু আৰু কি ডিগ্ৰী পৰিৱৰ্তন সম্পৰ্কে প্ৰশ্নটো ভালদৰে লোৱা হোৱা নাই বিভিন্ন স্থান আৰু সময়ৰ কি হয় আমাৰ সমাজ বিজ্ঞানীসকলে সামাজিক পৰিৱৰ্তন শব্দটো বেলেগ ধৰণে সংজ্ঞায়িত কৰিছে বেলেগ ধৰণৰ কি কৰিছে তাৰ ভিতৰত প্ৰথমজন আছে জনছ জনছে কি কৰিছিলে সামাজিক পৰিৱৰ্তন হৈছে সামাজিক প্ৰক্ৰিয়া ইট ইজ এ ছ'চিয়েল প্ৰচেছ সামাজিক আৰ্হি সামাজিক আদান প্ৰদান বা সামাজিক সংগঠনৰ যিকোনো দিশৰ যিমানবোৰ তাৰ পৰিৱৰ্তন বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা এটা কি হয় শব্দ ঠিক আছে নেক্সট হৈছে মৰিছ গিনছবাৰ্গে কৈছিলে সামাজিক পৰিৱৰ্তনৰ দ্বাৰা মই কি বুজো মই মানে তেওঁ কি বুজিছিল কৈছে মই সামাজিক গাঁথনি মানে ষ্ট্ৰাকচাৰটো কৈছে পৰিৱৰ্তন বুজি পাওঁ যেতিয়া এটা ষ্ট্ৰাকচাৰ চেঞ্জ হৈ যায় ঠিক আছে হয়তো মবিলিটিৰ কাৰণে হ'ব পাৰে হয়তো চিভিলাইজেশ্যন চেঞ্জেছ হ'ব পাৰে লাইফষ্টাইল চেঞ্জেছ হ'ব পাৰে যিকোনো কাৰণে যাৰ গাঁথনিটো চেঞ্জেছ হৈ গৈছে যেনে সমাজৰ আকাৰ হ'ব পাৰে ঠিক আছে ইয়াৰ অংশবোৰৰ গঠন হ'ব পাৰে মানে ইণ্টাৰ ৰিলেশ্যনছ হ'ব পাৰে বা ভাৰসাম্য বা ইয়াৰ সংগঠনৰ প্ৰকাৰ হ'ব পাৰে মানে বিভিন্ন ধৰণৰ টাইপছ অফ অৰ্গেনাইজেশ্যনৰ কাৰণে হ'ব পাৰে তো এই খাৰ ডেফিনেশ্যন কোনে গৈছিলে মৰিছ গিনছবাৰ্গছতো পৰীক্ষাত কেতিয়াবা কিছুমান ফিল ইন দ্য ব্লেংকছ দি দিয়ে বা ষ্টেটমেণ্টটো দিয়ে হু ছেড দিছ বা মৰিছ গিনছবাৰ্গৰ মতে সামাজিক পৰিৱৰ্তন কি আছে তেনেহ'লে ইউ হেভ টু ৰাইট দিছ ডেফিনেশ্যন নেক্সটটো হৈছে গিলিনে দিছিলে সামাজিক পৰিৱৰ্তন হৈছে জীৱনৰ স্বীকৃত পদ্ধতি ঠিক আছে স্বীকৃতি এটা পদ্ধতি হয় যাৰ ভৌগোলিক পৰিস্থিতিৰ পৰিৱৰ্তনৰ বাবেই হওক বা সাংস্কৃতিক সঁজুলিতে হওক বা জনসংখ্যা বা মতাদৰ্শৰ গঠনৰ বাবেই হওক আৰু গোটেইটোৰ ভিতৰত প্ৰসাৰ বা আৱিষ্কাৰৰ দ্বাৰা নাই হওক এই গোটেইখিনি গিলিনে কৈছিলে সামাজিক পৰিৱৰ্তনৰ অৰ্থ হৈছে কেৱল সামাজিক সংগঠনৰ হোৱা এটা পৰিৱৰ্তন এটা সামাজিক সংগঠন হোৱা এটা পৰিৱৰ্তন যাৰ অৰ্থাৎ হৈছে সমাজৰ গাঁথনি আৰু তাৰ লগত কাৰ্যকলাপ সেইখিনি হৈছে কিনছ ডেভিছে কৈছে ঠিক আছে তো এই বস্তুখিনি হৈছে এনেকুৱা characteristics of education and social subsystem এটোতো বুজি পোৱা গৈছে এইখিনি বস্তু কৰবাৰ কৈ দিছো শিক্ষা হৈছে এটা সামাজিক ব্যক্তিবাদ গঢ়াৰ দিশত এক শক্তিশালী সংস্থা বুলি কৈছে এটা শক্তিশালী সংস্থা হৈছে কি ব্যক্তিবাদ গঠন মই এইটো অকমান ওয়াৰ্ডছ কিটা লিখি দিছো নহলে কিছুমান অলপ পাব ব্যক্তিবাদ গঢ়াৰ মানে পাৰ্সোনালিটি কথাই কৈছে আলটিমেটলি ঠিক আছে পাৰ্সোনালিটি সমাজৰ বিভিন্ন প্ৰতিষ্ঠানৰ কাৰ্যকলাপ আৰু গতিশীলতাৰ ফলস্বৰূপে শিক্ষা সোসাইটি progression ঠিক আছে
এই পেনটো দি ভালছে লিখিব নোৱাৰি গোটেই বস্তুটো হেৰি হৈ গ'ল আছে কয় শিক্ষা ব্যৱস্থাৰ ইয়াৰ অভিজ্ঞতাৰ জৰিয়তে শিক্ষা এটা হৈছে অনুশাসন শক্তিশালী কৰে আৰু সমস্যাৰে সমাধানৰ দিশত নতুন দিশ এটা কি কৰে প্ৰদান কৰে বুলি কৈছে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ দৰে শিক্ষা অনুষ্ঠানবোৰ মূল্যবোধ দিয়ক লিখি দিছো মানে এইটো কৈছে এক্সপেৰিয়েন্সেস values নিয়ম rules সাংস্কৃতিক আকাংক্ষা cultural mores and folkwares বুলি যাক কয় folkwares so এনেকুৱা ধৰণৰ আমাৰ সদায় আমাক আগবঢ়াই লৈ যাবলৈ আমাক সক্ষম কৰে বুলি কয় ঠিক তাৰ লগত এই সমাজখনক সদায় আকাংক্ষিত দিশত গঢ়ি তোলাত সদায় সহায় কৰে আৰু তাৰ লগতে এই সমাজৰ দায়িত্বশীল আৰু কাৰ্যকৰী যিমানখিনি সদস্য আছে তাত কৰাৰ বাবে এজন ব্যক্তিৰ মাজত সামাজিক নিয়মৰ লগতে মূল্যবোধ জ্ঞান আৰু বুজাবুজিৰ প্ৰতি সন্মান বিকশিত কৰে ই মানৱ গোটবোৰৰ গাঁথনি আৰু কাৰ্যকলাপৰ পৰা উদ্ভৱ হোৱা আন্তঃকেত প্ৰণালীবিলাক অধ্যয়ন কৰে আৰু লগতে শিশুটোক এই মাপকাঠিৰে বুজাত সদায় সহায় কৰে Education is a process of development এজন ব্যক্তিৰ সহজত আচৰণ কেৱল এনেকুৱা ধাৰণা বুলি কোৱা হয় শিক্ষা তেওঁৰ আচৰণ সলনি আৰু সদায় গঢ় দিবলৈ ব্যৱহাৰ কৰাও হয় বুলি কয় মানুহৰ শিক্ষাৰ সহায়ত তেওঁৰ অভিজ্ঞতা সুৰক্ষিত কৰে আৰু তেওঁৰ সেই গোটেইবোৰ পৰৱৰ্তী প্ৰজন্মৰ হাতত সদায় কি কৰি দিয়ে গতাই দিয়ে বুলি কয় ই জ্ঞানৰ যিমান আধাৰ আছে আধাৰত পৰৱৰ্তী প্ৰজন্মই ই আৰু অধিক আগুৱাই যায় আৰু ইয়াৰ নিজৰ অভিজ্ঞতা আৰু চিন্তাবিলাক সদায় কি কৰে যোগ কৰি দিয়ে সেয়েহে সামাজিক সভ্যতা আৰু সুসংস্কৃতি বিকশিত কৰাৰ বাবে শিক্ষা অবিহনে সম্ভৱ নহয় এইটো স্পষ্ট যে শিক্ষা হৈছে উন্নতিৰ এক প্ৰক্ৰিয়া শিক্ষাৰ ফলত বিভিন্ন অভ্যাসৰ বিকাশ আৰু এজন ব্যক্তিৰ চিন্তাধাৰাৰ নিৰন্তৰ পৰিৱৰ্তন হয় আৰু তাৰ লগত তেওঁলোকৰ জীৱনৰ মনোৰম কৰি তুলিবলৈ উপায় আৰু সহায়ক নিৰ্মাণ কৰে এই পৰিৱৰ্তনৰ আনটো নাম হৈছে বিকাশ ই যুক্তিৰ পৰা এইটো স্পষ্ট যে শিক্ষা হৈছে মূল সংস্থা যি মানুহৰ বিকাশৰ প্ৰতিবোৰ সক্ষম কৰি তোলে আৰু তাৰ লগত জন ডিউৰ মতে হৈছে শিক্ষা হৈছে এটা অভিজ্ঞতা নিৰন্তৰ যোনটো পুনৰ নিৰ্মাণৰ জৰিয়তে জীয়াই থকা এটা প্ৰকৃতি হয় বুলি কয় ই হৈছে এটা ব্যক্তিজনৰ সেই সকলোবোৰ ক্ষমতাৰ বিকাশ যি তেওঁৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ আৰু তেওঁৰ সম্ভাৱনা পূৰ্ণ কৰিবলৈ সদায় সক্ষম কৰি তোলে ঠিক তেনেকৈ টি ৰেমণ্ডৰ ভাষাত শিক্ষা হৈছে বিকশিত প্ৰক্ৰিয়াত এটা কি কৰে যি প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁ নিজৰ শাৰীৰিক সামাজিক আৰু আধ্যাত্মিক পৰিৱেশ সৈতে বিভিন্ন ধৰণে তেওঁ ক্ৰমান্বয়ভাৱে নিজকে খাপ খুৱাই তোলে এডুকেশ্যন ইজ এ প্ৰচেছ অফ ছ'চিয়েল ডেভেলপমেণ্ট যদি আমি যেতিয়া কওঁ তেতিয়া কওঁ
অলৰেডি মইতো কৈছোৱে এইখিনি বস্তু আৰু এডুকেশ্যন ইজ এ সাবসিস্টেম বুলি যেতিয়া কওঁ শিক্ষা হৈছে এক প্ৰক্ৰিয়া যি সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবে দূৰ জীৱন যাপনৰ সদায় এটা প্ৰস্তুতি সহায় কৰে আৰু তাৰ লগত শৈক্ষিক ব্যৱস্থাও সদায় সামাজিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়াত সদায় জৰিয়তে তাৰ জটিলতাবিলাক আহৰণ কৰাত সহায় কৰে এই ক্ষেত্ৰত শিক্ষা হৈছে এক প্ৰক্ৰিয়া যি সমাজৰ সদস্যসকলৰ সমাজৰ নিয়ন্ত্ৰণ পৰিৱৰ্তন দিশবোৰৰ সৈতে খাপ খোৱাত সহায় কৰে আৰু শিক্ষা হৈছে এজন সামাজিক ব্যৱস্থা হিচাপে তেওঁ গণ্য কৰা হ'ব পাৰে আৰু এক স্বকীয় সংগঠন আৰু অনন্য আৰ্হি বুলিও তাৰ লগত আছে বুলি কয় শিক্ষা হৈছে সামাজিক ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ উপপ্ৰণালী আৰু ইয়াৰ এক সুনিৰ্ধাৰিত গাঁথনি যাৰ ভূমিকাত সংগঠিত আছে আৰু ই অনন্য সামাজিক প্ৰণালীকো তেওঁ প্ৰভাৱিত কৰে বুলি কয় ক্লাৰ্কৰ মতে শিক্ষা ব্যৱস্থাই সমাজৰ ওপৰত সদায় এক নিৰ্দিষ্ট প্ৰভাৱ পেলায় যি মানে যেনে ইয়ে অধিকাৰী আৰু যিকোনো সমাজৰ অৰ্থনীতি ৰাজনীতি সংগঠন সামাজিক স্তৰকৰণ সাংস্কৃতিক আত্মীয়তা আৰু সামাজিক যিমানবোৰ একত্ৰীকৰণ আছে সেইবোৰ শিক্ষাৰ সৈতে সদায় তেওঁ প্ৰভাৱিত জড়িত বুলি কৈছে সেয়েহে শিক্ষা হৈছে জ্ঞানৰ এটা স্থানত এনে এটা প্ৰগতি যাৰ লগত ব্যক্তিৰ সামাজিকৰণৰ এক এজেণ্ট বুলি কোৱা গৈছে আৰু ই এক সামাজিক উপপ্ৰণালী যাৰ অনন্য সামাজিক ব্যৱস্থাত তেওঁৰ ইতিবাচক পৰিৱৰ্তনো তেওঁ অনা হ'ব দায়িত্ববোধ হ'ব পাৰে শিক্ষা প্ৰণালীটোৱে বহুতো পৃথক উপপ্ৰণালী বা অংশৰে গঠিত হয় আৰু তাৰ লগত প্ৰতিটো শিক্ষাৰ সমাজক তেওঁলোকৰ নিজা লক্ষ্যৰে সদায় সম্ভৱ কৰি তোলে আৰু একেলগে এই অংশবোৰ এই কাৰ্যসৰী সম্পৰ্কে গঠন কৰে আৰু যিমানবোৰ এই কাৰ্যৰ বাবে প্ৰতিটো অংশৰ প্ৰত্যেক বা পৰোক্ষভাৱে আনটোৰ ওপৰত সদায় নিৰ্ভৰশীল হয় শিক্ষাৰ হৈছে বিভিন্ন কৰ্মচাৰী হৈছে এই কাম যি শৈক্ষিক লক্ষ্য কৰাত ই অৰিহণা যোগাযোগ হয় বিদ্যালয়ৰ ভিতৰত সামাজিক বাৰ্তালাপ আৰু ফলস্বৰূপে শিক্ষাৰ এক সামাজিক গাঁথনি আছে ই শক্তিশালী সামাজিক পৰম্পৰাবোৰ দ্বাৰাও আবদ্ধ কৰে বুলি কয় আৰু এইটো এটা নিজৰ অনুভূতিৰ দ্বাৰা আবদ্ধ হয় ইয়াৰ নিজা সাংস্কৃতিক পৰম্পৰা আৰু কাম কৰাৰ পদ্ধতি আছে শিক্ষাই সামাজিক সংগঠনৰ লোকপথ অধিক প্ৰতিষ্ঠানগত আৰ্হি আৰু তাৰ লগত যিমানখিনি আমাৰ ব্যৱধান আছে সেইখিনি গোটেইখিনিক আমাক দিয়াত আমাক সহায় কৰে বুলি কয় আৰু যেতিয়া আমি এডুকেশ্যন যে সাবসিস্টেম অফ দ্য সোসাইটি বুলি কওঁ শিক্ষাৰ সন্দৰ্ভত তেতিয়া আমি কওঁ যে সামাজিক ব্যৱস্থাৰ অৰ্থ হৈছে এক যুক্তিসংগত একক হিচাপে আমি সদায় বিশ্লেষণ কৰোঁ আৰু যাৰ শিক্ষাৰ অভ্যন্তৰীণ সম্পৰ্কত আৰু প্ৰক্ৰিয়া যি সমাজৰ অন্য দিশৰ পৰাও পৃথক হয় বুলি কয় আৰু সমাজৰ বিভিন্ন শ্ৰেণীক সকলোবোৰ সদস্যসকলৰ ইয়াৰ সামাজিক যোনটো পৰিৱেশ তাৰ পৰা পৃথক কৰিব নোৱাৰি কিয়নো তেওঁলোকৰ বিভিন্ন ধৰণৰ শিক্ষাৰ সৈতে প্ৰতীক আৰু অভিমুখিতা বহন কৰে আৰু শিশুৱে তেওঁলোকৰ পৰা কিছুমান সাংস্কৃতিও শিকে বুলি কয় ঠিক তেওঁলোকে তেওঁলোকৰ পৰিয়াল আৰু চুবুৰীয়াৰ পৰা কথা আচৰণ আৰু জীৱনৰ অভিমুখিত আৰ্হি আৰু সামাজিক যিমানবোৰ ব্যৱধান আছে সেইবোৰৰ লগত সামাজিক পৃষ্ঠভূমি আৰু সহকৰ্মীৰ লগত তেওঁলোকৰ সদায় সম্পৰ্ক মানে গুৰুত্বপূৰ্ণ কিয়নো ই শিশুটোক সম্পৰ্কভাৱে নিৰ্দিষ্ট আৰ্হি কৰি প্ৰৱেশ কৰিবলৈ সদায় সহায় কৰে ঠিক তেনেকৈ বিদ্যালয়ৰ সামাজিক পৃষ্ঠভূমিৰ প্ৰতি কিছুমান সঁহাৰি দিবলৈ সদায়
পৰিচিত কৰি তোলে আৰু সাবসিস্টেমটো মই কৈছোৱে ঠিক এইখিনি আৰু সাবসিস্টেমটো হৈছে শিক্ষা হৈছে এক প্ৰক্ৰিয়া যাৰ সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবে এটা জীৱন যাপনৰ কৰাৰ প্ৰস্তুতি নহয় প্ৰিপাৰেচন ফৰ লাইফ ইটসেল্ফ সো শৈক্ষিক ব্যৱস্থাই সামাজিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়াত জড়িত এটা জটিলতা আহৰণ কৰে আমি এই বস্তুখিনি আৰু তাৰ লগত ই প্ৰত্যেকটো ক্ষেত্ৰতে শিক্ষা এটা যাৰ সমাজৰ বিভিন্ন ধৰণৰ সমস্যাসকলৰ সমাজৰ বিভিন্নভাৱে তাৰ লগত নিয়ন্ত্ৰণ কৰা পৰিৱৰ্তনশীল দিশবোৰ সৈতে খাপ খোৱাত সহায় কৰে আৰু বিকাশ এক লগতো সামাজিক ব্যৱস্থাৰ লগতো হিচাপে গণ্য কৰা হ'ব পাৰে আন এক সংগঠন আৰু অনন্য তাৰ লগত আহি আছে ঠিক তেনেকৈ শিক্ষা হৈছে এটা সামাজিক ব্যৱস্থা এটা গুৰুত্বপূৰ্ণ উপপ্ৰণালী আৰু ইয়াৰ হৈছে তাৰ লগত যিকোনো আমি যেতিয়া সুনিৰ্ধাৰিতৰ গাঁথনি বুলি কওঁ আৰু ভূমিকাৰ সংগতি বুলি কওঁ আৰু অনন্য সামাজিক প্ৰণালীকো প্ৰভাৱিত কৰে আৰু ক্লাৰ্কৰ মতে শিক্ষা ব্যৱস্থাই সমাজৰ ওপৰত বিভিন্ন ধৰণৰ নিৰ্দিষ্ট প্ৰভাৱ পেলায় আৰু ইয়াৰ অধিকাৰীও বনায় আৰু যিকোনো সমাজৰ অৰ্থনীতি ৰাজনৈতিক সংগঠন সামাজিক যিমানখিনি শতকৰণ আছে সংস্কৃতিৰ আত্মীয়তা আছে আৰু সামাজিক প্ৰতিকৰণ আছে শিক্ষাৰ সৈতে সদায় তাৰ লগত প্ৰভাৱিত জড়িত হৈছে আৰু সেয়েহে শিক্ষা হৈছে জ্ঞানৰ স্থানতা আৰু প্ৰগতিৰ লগতে ব্যক্তিৰ সামাজিকৰণৰ এক এজেণ্ট বুলি কোৱা যায় আৰু তাৰ লগত ই হৈছে সামাজিক উপপ্ৰণালী যাৰ অনন্য সামাজিক ব্যৱস্থায়ো ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে সদায় দায়বদ্ধ হয় আৰু শিক্ষা হৈছে প্ৰণালীটোৰ বহুত পৃথক উপপ্ৰণালী বা বিভিন্ন ধৰণৰ অংশৰে গঠিত হয় প্ৰতিটো শিক্ষা আৰু সমাজে তেওঁলোকৰ নিজৰ লক্ষ্য একেলগে এই অংশবোৰৰ এক কাৰ্যসূচী সম্পৰ্ক গঠন কৰে আৰু বিভিন্ন ধৰণৰ কাৰ্যৰ বাবে প্ৰতিটো অংশ প্ৰত্যেক বা পৰকভাৱে বিভিন্ন ধৰণৰ আনটোৰ ওপৰত নিৰ্ভৰ হৈ যায় শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন কৰ্মচাৰী হৈছে কাম যি শৈক্ষিক লক্ষ্য প্ৰাপ্ত কৰাত অৰিহণা যোগায় আৰু বিদ্যালয়ৰ ভিতৰত সামাজিক বাৰ্তালাপৰ ফলস্বৰূপে শিক্ষাৰ এক সামাজিক গাঁথনো আছে ই শক্তিশালী সামাজিক সম্পৰ্কৰ দ্বাৰা আবদ্ধ হৈ পৰে আৰু ই সদায় নিজৰ অনুভূতিৰ দ্বাৰা আবদ্ধ আৰু নিজৰ সংস্কৃতি পৰম্পৰা আৰু কাম কৰাৰ পদ্ধতিটো তেওঁ মিলাই আৰু শিক্ষাই সদায় সামাজিক সংগঠনৰ লোকপথ বা অধিক প্ৰতিষ্ঠানৰ লগতো তেওঁ সদায় আৰ্হি প্ৰেৰণ কৰাত সহায় কৰে এতিয়া আমি যোনখিনি পঢ়িলোঁ এডুকেশ্যন কেৰেক্টাৰিষ্টিক্স বা প্ৰচেছ অফ ডেভেলপমেণ্ট ছ'চিয়েল ডেভেলপমেণ্ট এণ্ড হিউমেন ডেভেলপমেণ্ট আৰু তাৰ লগত আমি ছ'চিয়েল চেঞ্জ পঢ়িলোঁ তো আজি যোনখিনি পঢ়িলোঁ সেইখিনি আমি আজি সামাজিক পৰিৱৰ্তনলৈকে থলোঁ আৰু নেক্সট ক্লাছৰ পৰা আমি নেক্সট আমাৰ কনচেপ্টটো পঢ়িম তো এই সামাজিক পৰিৱৰ্তনৰ সৈতে সামাজিক প্ৰক্ৰিয়া বা আমাৰ যিমানখিনি আমি কওঁ যে ই কেৱল কিনছলি ডেভিছে কৈছিলে যে সামাজিক পৰিৱৰ্তনৰ অৰ্থ হৈছে কেৱল সামাজিক সংগঠন হোৱা এনে পৰিৱৰ্তন যাক আমি কি বুলি ক'ব পাৰোঁ অৰ্থাৎ সমাজৰ গাঁথনি আৰু কাৰ্যকলাপ আমি তাৰ লগত আমাৰ আছে আৰু সামাজিক পৰিৱৰ্তনৰ লগতে আমাৰ যিমানবোৰ আমাৰ জীৱনৰ শিক্ষিত পদ্ধতি আছে সেই পদ্ধতিৰ লগত আমাৰ ভাৰসাম্য আছে লাগিলে সেই ষ্ট্ৰাকচাৰেল চেঞ্জেছেই হওক বা ভৌগোলিক পৰিৱৰ্তনেই বাবে নহওক কিয় বা সাংস্কৃতিক পৰিৱৰ্তনেই নহওক কিয় তাৰ সঁজুলি বা বিভিন্ন ধৰণৰ জনসংখ্যাৰে লগত নহওক কিয় এই গোটেই বস্তুখিনি আমাৰ ইয়াৰ লগত একেই হওক বা গোটটোৰ ভিতৰতে প্ৰসাৰ বা আমি সদায় আৱিষ্কাৰৰ দ্বাৰাই জনা নহওক কিয় লাগিলে ইনভেনশ্যনে নহওক কিয় এই গোটেইখিনি বস্তু তেওঁ গিলিনে এই বস্তুখিনি কভাৰ কৰিছে ঠিক তেনেকৈ আমি কওঁ যে ছ'চিয়েল চেঞ্জ অৰ্থাৎ এডুকেশ্যনেল ছ'চিয়েল চেঞ্জৰ যোনখিনি যোনটো আজিলৈকে ছেশ্যনটোত আমি এইখিনিলৈকে সমাপ্ত হ'ল আৰু ইয়াৰ পিছত নেক্সট ক্লাছত আমি ইয়াৰ নেক্সট নতুন কনচেপ্ট পঢ়িম এটা ছ'চিয়েল ডেভেলপমেণ্টৰ বা ছ'চিয়েল চেঞ্জৰ তো এইখিনি বস্তু যিমানখিনি ডেফিনিশ্যন হ'ল বাকী মেকাইভাৰেন পেজ বা ৰক ডুগলছ সেইখিনি আছে আমি সেইখিনি নেক্সটত পঢ়িম তো এইটো যোনখিনি কিনছলি ডেভিছে যেনেকৈ ধৰণৰকৈ কৈছিলে যে সামাজিক পৰিৱৰ্তন বুলি ক'লে অৰ্থত যেনেকুৱা ধৰণৰ বুজায় ষ্ট্ৰাকচাৰেল চেঞ্জেছে হওক বা বিভিন্ন ধৰণৰ সমাজত দিশসমূহে কেনেকৈ পাৰ্থক্য বা ভাৰসাম্য বুজায় তো এই সামাজিক পৰিৱৰ্তনৰ এইখিনিলৈকে আজি এই ক্লাছটোত চেছ হ'ল আৰু যোনটো নেক্সট ক্লাছত আমি ইয়াৰ এটা নিউ কনচেপ্ট লৈ পেলাই কৰিম তো এইখিনিলৈকে ছ'চিয়েল চেঞ্জ
Thank you.